ডেম'ক্ৰেটিক আছাম অসমৰ এক নিৰ্ভীক আৰু নিৰপেক্ষ সংবাদ জগতৰ এটি এটা গোষ্ঠী বা এটা আমাৰ চেনেল হিচাপে আমি কাম কৰি আছোঁ। আমি তৃতীয় বৰ্ষত সম্পূৰ্ণ কৰি চতুৰ্থ বৰ্ষত ভৰি দিম। এই যি চতুৰ্থ বৰ্ষত আমি ভৰি দিবলৈ আগবাঢ়িছোঁ, এই ক্ষেত্ৰত এই অনুষ্ঠানটিৰ অন্যতম এজন ব্যক্তি হিচাপে মই আমাৰ সমূহ সংবাদকৰ্মী অসমৰ প্ৰতিজন ব্যক্তিলৈ এই সুযোগতে মই ধন্যবাদ জনাইছোঁ। তেওঁলোকে ইমান দিনে আমাক সহায় সহযোগ আগবঢ়াই আহিছে আৰু আমি আশা কৰোঁ ভৱিষ্যতেও ডেম'ক্ৰেটিক আছামক এক নতুনত্ব গতি দিবৰ কাৰণে প্ৰত্যেকজন ব্যক্তি বা প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানে আমাক সহযোগ কৰক। আমি আশা কৰোঁ আমি গঠনমূলক আৰু ক্ৰিয়েটিভিটি য'ত সৃষ্টিশীল কৰিব পাৰোঁ, আমি সেই সৃষ্টিশীল সংবাদেৰে ৰাইজৰ আগত এক বলিষ্ঠ পদক্ষেপ গঢ়িবৰ কাৰণে চেষ্টা কৰিম। আৰু ইয়াত আমি আশা কৰোঁ আমাৰ এতিয়া মই য'ত আছোঁ অসমৰ পূব প্ৰান্তৰ জাগুনৰ ফালে আছোঁ, য'ত ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰে এক মিলন ক্ষেত্ৰ, দিহিং পাটকাই এক বৰ্ণবহুল অঞ্চল। ইয়াত টাংচাসকল আছে, ইয়াত চিংফসকল আছে, মিচিংসকল আছে, আমাৰ টাইফাকেসকল আছে, হাজংসকল আছে। ইয়াত আমি বৰ্ণাঢ্য এক জনগোষ্ঠীৰ মাজত আছোঁ আৰু ইয়াত তেওঁলোকে সেই বৰ্ণাঢ্য জনগোষ্ঠীসমূহে এই চেনেলটোৰ ক্ষেত্ৰত ডেম'ক্ৰেটিক আছামৰ ক্ষেত্ৰত সদায় যোগাত্মক দিশ তেওঁলোকে প্ৰদৰ্শন কৰি আহিছে। আৰু আমি আশা কৰোঁ এই সুযোগতে আজি এই পবিত্ৰ ক্ষণত সমগ্ৰ অসমৰ আমাৰ সংবাদ গোষ্ঠীটোৰ প্ৰতিজন সংবাদকৰ্মীলৈ আৰু লগতে যিসকল আমাৰ শ্ৰোতা দৰ্শক আমি পাইছোঁ তেওঁলোকলৈও আমি এই অনুষ্ঠানটিৰ তৰফৰ পৰা আমি তেওঁলোকলৈ শুভেচ্ছা জনাইছোঁ। ভৱিষ্যতলৈও আমাক এতিয়াৰ দৰে আগবাঢ়ি যোৱাত সহায় কৰে যেন। ডেম'ক্ৰেটিক আছাম অসমৰ এক নিৰ্ভীক আৰু নিৰপেক্ষ সংবাদ জগতৰ এটি এটা গোষ্ঠী বা এটা আমাৰ চেনেল হিচাপে আমি কাম কৰি আছোঁ। আমি তৃতীয় বৰ্ষত সম্পূৰ্ণ কৰি চতুৰ্থ বৰ্ষত ভৰি দিম। এই যি চতুৰ্থ বৰ্ষত আমি ভৰি দিবলৈ আগবাঢ়িছোঁ, এই ক্ষেত্ৰত এই অনুষ্ঠানটিৰ অন্যতম এজন ব্যক্তি হিচাপে মই আমাৰ সমূহ সংবাদকৰ্মী অসমৰ প্ৰতিজন ব্যক্তিলৈ এই সুযোগতে মই ধন্যবাদ জনাইছোঁ। তেওঁলোকে ইমান দিনে আমাক সহায় সহযোগ আগবঢ়াই আহিছে আৰু আমি আশা কৰোঁ ভৱিষ্যতেও ডেম'ক্ৰেটিক আছামক এক নতুনত্ব গতি দিবৰ কাৰণে প্ৰত্যেকজন ব্যক্তি বা প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানে আমাক সহযোগ কৰক। আমি আশা কৰোঁ আমি গঠনমূলক আৰু ক্ৰিয়েটিভিটি য'ত সৃষ্টিশীল কৰিব পাৰোঁ, আমি সেই সৃষ্টিশীল সংবাদেৰে ৰাইজৰ আগত এক বলিষ্ঠ পদক্ষেপ গঢ়িবৰ কাৰণে চেষ্টা কৰিম। আৰু ইয়াত আমি আশা কৰোঁ আমাৰ এতিয়া মই য'ত আছোঁ অসমৰ পূব প্ৰান্তৰ জাগুনৰ ফালে আছোঁ, য'ত ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰে এক মিলন ক্ষেত্ৰ, দিহিং পাটকাই এক বৰ্ণবহুল অঞ্চল। ইয়াত টাংচাসকল আছে, ইয়াত চিংফসকল আছে, মিচিংসকল আছে, আমাৰ টাইফাকেসকল আছে, হাজংসকল আছে। ইয়াত আমি বৰ্ণাঢ্য এক জনগোষ্ঠীৰ মাজত আছোঁ আৰু ইয়াত তেওঁলোকে সেই বৰ্ণাঢ্য জনগোষ্ঠীসমূহে এই চেনেলটোৰ ক্ষেত্ৰত ডেম'ক্ৰেটিক আছামৰ ক্ষেত্ৰত সদায় যোগাত্মক দিশ তেওঁলোকে প্ৰদৰ্শন কৰি আহিছে আৰু আমি আশা কৰোঁ এই সুযোগতে আজি এই পবিত্ৰ ক্ষণত সমগ্ৰ অসমৰ আমাৰ সংবাদ গোষ্ঠীটোৰ প্ৰতিজন সংবাদকৰ্মীলৈ আৰু লগতে যিসকল আমাৰ শ্ৰোতা দৰ্শক আমি পাইছোঁ তেওঁলোকলৈও আমি এই অনুষ্ঠানটিৰ তৰফৰ পৰা আমি তেওঁলোকলৈ শুভেচ্ছা জনাইছোঁ। ভৱিষ্যতলৈও আমাক এতিয়াৰ দৰে আগবাঢ়ি যোৱাত সহায় কৰে যেন।